নমস্কাৰ আজি আমি ইন এক্সামৰ এই ক্লাছটোত আমাৰ যি অসম ইতিহাস নামৰ এটা সিৰিজ চলি আহিছে তাৰ এটা টপিক লৈ আহিছো আৰু আজি আমি যেটো টপিকৰ ওপৰত আলোচনা কৰিবলৈ গৈ আছো সেই টপিকটোৰ নামটো হৈছে কি 12 ভূঞা আমি ইয়াৰ আগৰ ক্লাছকেইটাত কি আলোচনা কৰিলো আমি আৰ্লি মুছলিম ইনভেজনছ এই কথাখিনি আলোচনা কৰিলো আৰু তাৰ পাছত আমি আলোচনা কৰিলো কমতা কিংডমৰ বিষয়ে ঠিক আছে এতিয়া আমি আগবাঢ়িছো অসম ইতিহাসৰ অন্য এটা পাঠলৈ তাৰ নামটো হৈছে কি 12 ভূঞা ক্লাছটো আৰম্ভণি কৰাৰ আগতে মই ক'ব বিচাৰো যে যিহেতু গুৱাহাটী হাইকোৰ্টৰ JEE পৰীক্ষা অহা বছৰৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'বলৈ গৈ আছে তাৰ কাৰণে ইন এক্সামৰ তৰফৰ পৰা এটা মক টেষ্ট সিৰিজ অনা হৈছে ইয়াতে আপোনালোকে পাঁচটা ফুল লেন্থ মক টেষ্ট পাই যাব দুটা অল আসাম ফ্ৰী মক টেষ্ট পাই যাব গোটেইখিনি বস্তু আপোনালোকে PDF আকাৰে পাই যাব আৰু এই গোটেই যিখিনি সাবজেক্টস আছে যিখিনি সিলেবাছত দিয়া আছে সকলোখিনি YouTube যোগে ইন এক্সামৰ চেনেলত ফ্ৰী অফ কষ্ট আপোনালোকক শিকোৱা হ'ব আৰু যিখিনি মক টেষ্ট থাকিব তাৰ কোৱেশ্চনছ খিনি সিলেবাস অনুযায়ী যিখিনি সাবজেক্টস কভাৰ কৰা হ'ব সেইখিনি হৈছে জেনাৰেল নলেজ ৰিজনিং এণ্ড ইংলিছ অসমীয়া আৰু কোৱান্টিটেটিভ এপ্টিটিউড আৰু আপোনালোকে যদি এতিয়া গৈ ৱেবসাইটত গৈ যদি আপোনালোকে এটা কুপন টাইপ কৰে ইন এক্সাম কেপিটেল লেটাৰ লিখি 01 যদি আপোনালোকে টাইপ কৰে তেনেহলে আপোনালোকে এটা আৰ্লি বাৰ্ড ডিসকাউন্ট পাই যাব ঠিক আছে এতিয়া আমি যেতিয়া চাবলৈ যাওঁ যে ৰাইজ অফ দা 12 ভূঞা সেই সময়খিনি কোনখিনি হয় সেইখিনি হৈছে 1365 পৰা 1440 কমন এৰা এইখিনি সময়ক কি বুলি কোৱা হয় যে এইখিনি সময়ত অসমৰ ৰাজনৈতিক পৰিবেশত 12 ভূঞাৰ আগমন ঘটিছিল বা 12 ভূঞাৰ সেইখিনি সময়ত তেওঁলোকৰ আধিপত্য আছিল ঠিক আছে কিন্তু যেতিয়া 12 ভূঞাই যেতিয়া শাসন কৰিব আৰম্ভ কৰিলে বা তেওঁলোকৰ ৰাজত্ব আৰম্ভ হ'ল তাৰ আগৰ যিখিনি ৰাজনৈতিক পৰিবেশ আছিল যদি আমি সেইখিনি বিষয়ে চাওঁ আমি লাষ্ট ক্লাছত কি পঢ়িলো লাষ্ট ক্লাছত পঢ়িলো যে কমতা কিংডমৰ একেবাৰে লাষ্টৰ জন কোন আছিল তেওঁৰ নামটো ইন্দ্ৰনাৰায়ণৰ শাসন চলি আছিল আৰু যেতিয়া ইন্দ্ৰনাৰায়ণৰ পাছত কি হয় কমতা কিংডম লাহে লাহে তেওঁলোক শিথিল হৈ পৰে তেওঁলোকৰ ইমান এটা আধিপত্য নহয় তেওঁলোক দুৰ্বল হৈ পৰে কাৰণ বাৰম্বাৰ কি হৈছিলে ইনভেজনছ হৈছিলে কাৰ মুছলিম ৰুলাৰ্ছ সকলৰ আৰু সেয়েহে সেই গতিকে কি হৈছিলে গোটেই কমতা কিংডমখিনিৰ ৰজাই গোটেইখিনি সময়ত তেওঁলোকে যেতিয়া ৰাজত্ব কৰি আছিলে বাৰম্বাৰ মুছলিম ইনভেজনৰ সন্মুখীন হৈছিলে মানে কাৰ্যক্ৰমত কি হৈছিলে যে দুৰ্বলো তেওঁলোক হৈ গৈছিলে ঠিক আছে আৰু সেই মুহূৰ্তখিনি যেতিয়া ইন্দ্ৰনাৰায়ণে যেতিয়া ৰজা হৈ আছিলে যেতিয়া সুলতান সিকান্দাৰ শাহ যেতিয়া 1357 চনৰ সময়ত যেতিয়া তেওঁৰ আক্ৰমণ কৰে কাৰ ওপৰত ইন্দ্ৰনাৰায়ণৰ ওপৰত তেতিয়া ইন্দ্ৰনাৰায়ণ দুৰ্বল হৈ পৰে আৰু এই যেতিয়া এটা ৰাজনৈতিক পৰিবেশত যেতিয়া বাৰম্বাৰ কোনো আক্ৰমণ কৰিব যাৰ কাৰণে ৰাজহ কমি যায় যাৰ কাৰণে সৈন্য বাহিনীৰ সংখ্যা কমি যায় সেই বস্তুটোৰ সেই সিচুৱেশনটোৰ এটা ফাইদা কোনে উঠালে এজন ভূঞাই উঠালে ঠিক আছে আৰু তেওঁৰ নামটো হৈছে কি তেওঁৰ নামটো হৈছে আৰিমত্ত যাক আমি শশাংক নামেদিও জানো যদি কোৱেশ্চন সোধে যে আৰিমত্ত বা আন এটা নামটো কি হয় তেনেহলে আমি লিখিব লাগিব কি শশাংক আমি সেই নামটো লিখিব লাগিব এতিয়া এই যিখিনি সিচুৱেশন হ'ল সেইখিনি সময়ত আৰিমত্তই সিচুৱেশনৰ ফাইদা উঠালে তেওঁ সিচুৱেশনটোত কি কৰিলে যে নিজৰ আধিপত্য স্থাপন কৰিলে কাৰণ যিহেতু ৰাজনৈতিক ভাৱে কমতা কিংডম লাহে লাহে দুৰ্বল হৈ গৈছিলে হ'ল এতিয়া যেতিয়া আমি চাবলৈ যাওঁ যে আৰিমত্তই এই ভূঞাছ এই যিখিনি আছিলে তেওঁলোকৰ একেবাৰে হৰ্তাকৰ্তা আছিল বা প্ৰতিষ্ঠাতা আছিল ঠিক আছে আৰু তেওঁ কি কৰিছিলে দৰঙৰ পৰা ফ্ৰম দৰং আজাৰ অথৰিটি তেওঁ দৰঙৰ পৰা কি কৰিছিলে অথৰিটিটো তেওঁ কেপচাৰ কৰিছিলে কিন্তু এতিয়া যদি আমি চাবলৈ যাওঁ যেতিয়া আমি 12 ভূঞা বুলি কওঁ বাৰম্বাৰ আমি এটা শব্দ পাওঁ সেইটো হৈছে কি 12 ভূঞা এতিয়া যদি আমি চাব যাওঁ প্ৰথমতে আমি ওয়াৰ্ডটো কি পাইছিলো ভূঞা ঠিক আছে ভূঞা পাই যাওঁ এটা ভূঞা সকল আছিল নেকি প্ৰথমতে আমি জানিব লাগিব যে ভূঞা শব্দটো অৰ্থ হৈছে কি তেওঁলোক আছিল লেণ্ডলৰ্ডছ তেওঁলোক কি আছিলে লেণ্ড লৰ্ডছ আছিলে ঠিক আছে আৰু এই ভূঞাছৰ
ভূঞাছ এই নামটোৰ আকৌ কি হয় পাৰ্চিয়ান যেটো আপোনালোকে ট্ৰান্সলেশ্যন পাই যায় তাৰ অনুসৰিও তেওঁলোক কি আছিলে তেওঁলোকক জামিনদাৰ্ছ বুলি কোৱা হয় ঠিক আছে তেওঁলোকক কি বুলি কোৱা হয় জামিনদাৰ বুলি কোৱা হয় প্ৰথমতে আমি গম পালো যে ভূঞাসকলৰ মেইন তেওঁলোকৰ কৰ্তব্য তেওঁলোকৰ কাম কি আছিল তেওঁলোক আছিল লেণ্ডলৰ্ডছ ঠিক আছে তেওঁলোক ইণ্ডিপেণ্ডেণ্ট আছিল ঠিক আছে বা সেমি ইণ্ডিপেণ্ডেণ্ট আছিল ঠিক আছে বা সেমি ইণ্ডিপেণ্ডেণ্ট আছিল তেওঁলোক ঠিক আছে তাৰ পাছত সেকেন্ড অপচনত আমি কি পাই যাওঁ যে তেওঁলোকে কোনখিনি জাগাত শাসন কৰিছিল তেতিয়া আমি পাই যাওঁ যে ব্ৰহ্মপুত্ৰ নদীৰ নৰ্থ বেংকৰ ফালে তেওঁলোকে শাসন কৰিছিল আৰু যদি ব্ৰহ্মপুত্ৰ নদীৰ এই নৰ্থ বেংকৰ বৰনদী আৰু ডিক্ৰং এই দুইখন নদীৰ এই জাগাখিনিত তেওঁলোকে শাসন কৰিছিল আৰু সেইখিনি কি কোৱা হয় কপিলি উপত্যকাত বা কপিলি ভেলীত তেওঁলোকে শাসন কৰিছিল হল আৰু তেওঁলোকে কি কৰিছিলে এটা সৰু সৰু খণ্ড শাসন কৰিছিল এই সৰু সৰু খণ্ডবিলাকক তেওঁলোকে নাম দিছিলে কি চকলাছ আৰু এই যিখিনি সৰু সৰু খণ্ডক তেওঁলোকে শাসন কৰিছিল এখন এখন খণ্ডত থকা সেই মানুহজনক কি বুলি কৈছিলে ভূঞা বুলি কোৱা হৈছিলে তো গম পালে নে বস্তুটো এনেকৈ আহিছিলে মানে ভূঞা নামটো হল আৰু এই যেতিয়া ভূঞাসকলৰ মেইন কামটো আছিল যে তেওঁলোকে লেণ্ড ৰেভিনিউ এগ্ৰিকালচাৰ ৰেভিনিউ আৰ্ণ কৰিছিল লেণ্ড ৰেভিনিউ তেওঁলোকে আৰ্ণ কৰিছিলে হল আৰু যেতিয়া 12খন বা তাতকৈ বেছি ভিলেজৰ ওপৰত যেতিয়া শাসন কৰিছিল সেই পাৰ্টিকুলাৰ মানুহখিনিক কোৱা গৈছিলে কি 12 ভূঞা আৰু তাতকৈ 12খন ভিলেজতকৈ কম ভিলেজৰ ওপৰত যোনে যোনে আধিপত্য লৈছিলে বা সেই গভৰ্ণ কৰিছিল সেই জাগাখিনিক তেওঁলোকক কোৱা গৈছিলে সৰু ভূঞা এইখিনি আছিলে ভূঞা নামটোৰ মানে তাৰ আঁৰত থকা কথাখিনি বা কেনেকৈ আমি 12 ভূঞা বাৰবাৰ আমি ৱৰ্ডটো যে কৈ থাকো কেনেকৈ আহিলে ঠিক আছে এইখিনি আছিলে ভূঞাৰ ওপৰত কথাখিনি এতিয়া যদি আমি পিছলৈকে চাব যাওঁ যে ভূঞাসকলে কি কৰিছিলে তেওঁলোকৰ জুডিচিয়েল অথৰিটি আছিলে আৰু তেওঁলোকৰ সেই নামটো কি দিছিলে যেহেতু কোৰ্টছ আছিলে সেই কোৰ্টছখনৰ নামটো দিছিলে কি কাৰখানাছ এই নামটো দিছিলে আৰু ভূঞাসকলে আন বেলেগ বেলেগ নামেদিও নিজকে সম্বোধন কৰিছিল সেইবোৰ আছিলে কি ৰজা ছোটা ৰাজা বা গোমাথা এইবোৰ তেওঁলোকে নামেদি নিজকে সম্বোধন কৰিছিল এতিয়া যেতিয়া 12 ভূঞা আৰু 12 ভূঞাৰ ক্ষেত্ৰত আমি আৰু এটা কথা কি পাওঁ যে 12 ভূঞাসকল বা এই ভূঞাসকলৰ ক্ষেত্ৰত যেতিয়া মুছলিম ইনভেজনছ আৰু হৈছিলে কাৰ হৈছিলে সেয়া হৈছে হুছেইন শাহৰ যেতিয়া ইনভেজনছ হৈছিলে যেতিয়া আক্ৰমণ কৰিছিল তেতিয়া আকৌ কামৰূপক বা আমাৰ অসমখনক কোনে ৰক্ষা কৰিছিল এই ভূঞাসকলে ৰক্ষা কৰিছিল কিন্তু কালক্ৰমত কি হ'ল ভূঞাসকলৰ লাহে লাহে তেওঁলোকো দুৰ্বল হবলৈ আৰম্ভ কৰিলে আৰু তেতিয়া ৰাজনৈতিক প্ৰেক্ষাপটত কোনে মূৰ দাঙি উঠিলে তেতিয়া এই বিশ্বসিংহই যি তেওঁ কোচ ৰাজ্য শাসন কৰিছিল বা কোচ ৰাজ্য যি প্ৰতিষ্ঠা কৰিছিল তেওঁলোকে মূৰ দাঙি উঠিছিলে ঠিক আছে এইখিনিয়ে আছিলে 12 ভূঞাৰ মেইন কথাখিনি যিখিনি একেবাৰে এক্সাম স্পেচিফিককে অনা হৈছে আৰু একেবাৰে শৰ্ট ফৰ্মত আপোনালোকক বুজোৱা হৈছে আৰু মই ক্লাছটো শেষ কৰাৰ আগতে ক'ব বিচাৰো যে যিহেতু আমাৰ ফৰেষ্ট ৰেঞ্জাৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে ইন এক্সামৰ তৰফৰ পৰা ফৰেষ্ট্ৰিৰ আপোনালোকৰ টেষ্ট সিৰিজ অনা হৈছে আপোনালোকে প্ৰত্যেকটা টেষ্ট সিৰিজ ইণ্ডিভিজুৱেলি ক্ৰয় কৰিব পাৰে আৰু কুপন কোডবোৰ ইয়াতে দিয়া গৈছে যাতে আপোনালোকে আৰ্লি বাৰ্ড ডিসকাউন্ট পাই যায় গোটেইখিনি বস্তু আপোনালোকে কম্বো পেকতো আপোনালোকে কিনিব পাৰিব ঠিক আছে যদি আপোনালোকৰ কিবা যদি ডাউটছ আছে তেনেহলে নিশ্চয় কমেন্ট বক্সত সুধিব মই বহুত ক্লিপছ আৰু বহুত ছুটিকে বহুত চমুকে বুজাবলৈ চেষ্টা কৰিছো যাতে সোনকালে আপোনালোকে আয়ত্ত কৰিব পাৰে আৰু এমচিকিউ আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে আৰু এই গোটেই পিডিএফটো মই এক্সপ্লেনেশ্যনছ কৰি থকা নাই গোটেইখিনি যিহেতু আপোনালোকে টেলিগ্ৰাম চেনেলত পাই যাব আপোনালোকে ভালকে পঢ়ি ল'ব পাৰিব আজিলৈ এৰিছো তেন্তে যদি ক্লাছটো ভাল লাগিল তেন্তে হলে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব আমি আৰু লগ পাম আৰু ইয়াৰ পিছত আমি পঢ়িবলৈ কি যাম ইয়াৰ পিছত আমি হেন ডাইনেষ্টি বা খেন ডাইনেষ্টি আমি পঢ়িম ঠিক আছে আজিলৈ এৰিছো ধন্যবাদ